নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যোৱাটো পাঠত তোমালোকক বক্ৰৰ বিষয়ে ধাৰণা দিছিলোঁ সৰল চিত্ৰ আৰু কোনবোৰ সৰল চিত্ৰ নহয় সেই সম্পৰ্কে তোমালোকে এটা স্পষ্ট ধাৰণা পালা বুলি মই ভাবিছোঁ বক্ৰৰ ধাৰণা মই দিছিলোঁ বক্ৰৰ ধাৰণাটো মই পুনৰ তোমালোকক সোঁৱৰাই দিছোঁ এখন সমতলৰ এটা বিন্দুৰ পৰা কলম বা পেঞ্চিলৰ আগটো জোঙা আগটো আমি যিহেৰে লিখোঁ মাজত ক'তো নুঠোৱাকৈ আৰু এটা অংশৰ বাহিৰে কোনো এটা বিন্দুৰ বাহিৰে কোনো অংশ পুনৰ অংকন নকৰাকৈ টানি নিলে যিডাল আঁচ পোৱা যাব সেয়াই বক্ৰ এই ক্ষেত্ৰত অন্তিম বিন্দুটো আদি বিন্দুটোৰ সৈতে একে বা পৃথক হ'ব পাৰে ধৰি ল'লোঁ মই এই সমতলখনৰ এ বিন্দুটোৰ পৰা এই আঁচডাল টানি নি আছোঁ মাজত কিন্তু ক'তো মই কলমটো উঠোৱা নাই একেৰাহে নি আছোঁ যেনি গ'লেও একেৰাহে নিছোঁ মই তাক ইয়াত বিৰ শেষ কৰি দিলোঁ আকৌ ইয়াতো মই পি বিন্দুটোৰ পৰা আঁচডাল মই নিলোঁ নি আকৌ ইডালক কাটি আহি কিউ বিন্দু পালোহি ইয়াতে কি হ'ল এম বিন্দুৰ পৰা মই আৰম্ভ কৰিলোঁ কৰি গৈ মই এন বিন্দুত শেষ কৰি দিলোঁ মই ইয়াত কাৰ্চিন লগাই দিব পাৰোঁ এই দিশেৰে গৈছোঁ বুলি কিন্তু ইয়াত কি হৈছে প্ৰথমে এইটো দিশেৰে গৈছেগৈ গৈ ইয়া পালেগৈহি পুনৰ এই দিশেৰে সি ঘূৰি আহিলে এই চোৱা অংশ সি একেটা অংশৰে ঘূৰি আহিলে আগৰ আঁচডালেদিয়ে ঘূৰি আহিলে গতিকে এইটো বক্ৰ হ'ব নোৱাৰে কিন্তু এনেকুৱাকৈ এটা বিন্দুত কটাকটি কৰিব পাৰে সেইকাৰণে মই লিখি দিছিলোঁ কোনো অংশৰ পুনৰ অংকন নহয় আঁকি থাকোঁতে কলম বা পেঞ্চিলডাল মাজত নথোৱাকৈ অন্তিম বিন্দু পাবগৈ লাগিব এই কথা দুটা খুব নজৰ ৰাখিব লাগিব আৰু কটাকটি হ'ব পাৰে কটাকটি হ'ব পাৰে এইটো মই লগতে লিখি দিছোঁ ৩ নম্বৰটো আঁচডালে নিজকে তাৰমানে কটাকটি কৰিব পাৰে মই অলপমান চমুৱাই লিখিছোঁ দেই মুখত কৈয়ে আছোঁ নহয় মই এই ধাৰণাটো আমাৰ থাকিলেই হৈ গ'ল বক্ৰৰ এতিয়া কথা হৈ গ'ল হ'ল কি যে বক্ৰ বোলা বস্তুটোক আমি আকৌ দুটা ভাগত ভগাই ল'ব পাৰোঁ ইয়াত আমাৰ কটাকটি হ'ব পাৰে নহয় যে বক্ৰক আমি দুটা ভাগত ভগালোঁ নিজে কটাকটি কৰা বক্ৰ নিজকে কটাকটি কৰা বক্ৰ এইবিলাক নিজকে কটাকটি কৰিছে ইয়াতে মই আৰু ছবি আঁকিব পাৰোঁ এইটো এটা বক্ৰ কটাকটি কৰিছে নিজকে কটাকটি নকৰা বক্ৰ এইটো যদিও ইয়াত আদি বিন্দু আৰু অন্তিম বিন্দু একেই হৈছে কটাকটি কৰা নাই লগ লাগিছেহি এই ধৰণে কটাকটি কৰাখিনি আমি বাদ দিলোঁ কটাকটি কৰাখিনি আমাৰ এতিয়া আলোচনাৰ বিষয়বস্তু নহয় এতিয়া নিজকে কটাকটি যিখিনি নকৰা বক্ৰৰ গুণটো কটাকটি কৰাখিনিৰ গাতো আছে নকৰাখিনিৰ গাতো আছে এতিয়া আমাৰ নকৰাখিনি লাগে নকৰাখিনি আমি সৰল বক্ৰ বুলি ক'ব পাৰোঁ সৰল বক্ৰ বুলি কয় সৰল বক্ৰ অন্য একো নহয় আমি ইয়াৰ আগতে পাই অহা সৰল চিত্ৰখিনি হৈছে সৰল বক্ৰ এতিয়া এই সৰল চিত্ৰৰে বা সৰল বক্ৰৰে আমি আকৌ দুটা ভাগ কৰিছোঁ মুক্ত বক্ৰ আৰু বন্ধ বক্ৰ যিবিলাক বক্ৰৰ তাৰমানে অন্তিম বিন্দু আৰু আদি বিন্দু আৰু অন্তিম বিন্দু দুইটা একে নহয় ইয়াত দেখিছা ইয়াতে আৰম্ভ হ'ল গৈ সি এই দিশেৰে গৈ আছে ইয়াত শেষ হ'লগৈ এইটোতো দেখিছাই এনেকৈ গৈ ইয়াত শেষ হ'লগৈ এইখিনি মুক্ত বক্ৰ হয় মই যদি আকৌ এটা আকোঁ এনেকুৱা এইটো মুক্ত বক্ৰ য'ত আদি বিন্দু আৰু অন্তিম বিন্দু একে হ'ব সেইবিলাক হ'ব বন্ধ বক্ৰ গতিকে তোমালোকে এই পাৰ্থক্যটো বুজিলা যে আদি বিন্দু আৰু অন্তিম বিন্দু যদি একে নহয়
বেলেগে বেলেগে থাকে সেয়া মুক্ত বক্ৰ, আৰু যদি লগ লাগি থাকে তেতিয়াহ'লে সেয়া বন্ধ বক্ৰ। এনেকুৱাকৈ আমি বক্ৰক দুটা ভাগত ভাগ কৰি ল'লোঁ। এই বক্ৰবিলাকৰ ভিতৰত তোমালোকে চাব পাৰা মই যদি এইটো এটা চিত্ৰ তোমালোকক দিলোঁ, এইটো এটা দিছোঁ, এইটো এটা দিছোঁ, এইডাল এনেকৈ ইয়াত কেইটামান চিত্ৰ দিছোঁ, দেখিছা নহয়? এইবিলাকৰ কি হৈছে, আমি ইয়াৰ আগতে পাই আহিলোঁ যে যিবিলাকে নিজকে কটাকটি কৰে সেইবোৰ বক্ৰ নহয়, সেইবোৰ আউট। এইবিলাক বক্ৰ হয়, মানে এই বস্তুটোহে বক্ৰ নহয়, এই দুটা চিত্ৰ বক্ৰ নহয়, বাকী এইখিনি বক্ৰ হয়। বক্ৰবিলাকৰ কি হয়, কিছুমান কোনো এক খণ্ড তোমাৰ চিধা ৰেখাৰে হ'ব পাৰে, এনেকুৱাকৈ পোন ৰেখাৰে, আৰু বাকীখিনি ভাঁজ খোৱা একা বেকা হ'ব পাৰে। ইয়াত দেখিছা নহয়, এই দুটা চিধা ৰেখা, এইটো ভাঁজ, এইটো গোটেইখিনি চিধা ৰেখাখণ্ড, এইটো চিধা ৰেখাখণ্ড, এইটো ভাঁজ, এনেকুৱা হ'ব পাৰে। এতিয়া মানে মই আগৰ কথাটোকে প্ৰায় ৰিপিট কৰাৰ দৰে কৰিছোঁ এইটো। এতিয়া বক্ৰ এটাৰ, বন্ধ বক্ৰ এটাৰ অংশবিলাক মানে এই সমতলখনক বন্ধ বক্ৰই সৃষ্টি কৰা অঞ্চল বুলি দিছোঁ মই দেই। আমি এটা বক্ৰ আঁকিলোঁ, আমি সৰল চিত্ৰটো কৈ আহিছিলোঁ, তাৰ এই আঁচ পৰা এই ভিতৰৰ অংশটোক আমি অন্তৰ্ভাগ বুলি কওঁ, বক্ৰটোৰ অন্তৰ্ভাগ। আৰু বাহিৰৰ এইটো বিস্তৃত অঞ্চল, এইটো একেবাৰে অসীমলৈ বিস্তৃত, এইখিনিক কোৱা হ'ব কি, তাৰ বহিৰ্ভাগ, বক্ৰটোৰ বহিৰ্ভাগ। সৰল চিত্ৰত যেনেকৈ কৈছিলোঁ একেই। আৰু বক্ৰটো নিজে, এইটোৱে বক্ৰটো, আঁচডালে হ'ল বক্ৰটো, এই তিনিটা অঞ্চলত ভাগ কৰে, অন্তৰ্ভাগ, বহিৰ্ভাগ আৰু বক্ৰটো নিজে। এইখিনিলৈকে আমি এতিয়া তোমালোকক ধাৰণা দিলোঁ। ইয়াৰ পাছতে আহিব তোমালোকে চোৱা, এই 1 নম্বৰ চিত্ৰটো, এইটো বন্ধ বক্ৰ নে বাৰু খোলা বক্ৰ হ'ব? তোমালোকে দেখিছা নিশ্চয়, খোলা, এই অঞ্চলটো খোলা আছে, এইটো বন্ধ বক্ৰ, এইটো বন্ধ বক্ৰ, এইবোৰ চব বন্ধ বক্ৰ, দেখিছা নহয়? বন্ধ বক্ৰ, যিটো বন্ধ নহয় সেইটো বাদেই দিলোঁ আমি। বন্ধ বক্ৰবিলাকৰ মাজত আকৌ তোমালোকে চোৱা, 2 নম্বৰটো 7, 8, 9, এই বক্ৰবিলাক কেৱল ৰেখাখণ্ডৰে গঠিত হৈছে, এইবিলাক কেৱল ৰেখাখণ্ড। ইয়াত তাৰমানে ভাঁজ দিয়া বেকা ৰেখা নাই, তাৰমানে এইকেইটা কিন্তু নহয়, এইটো ৰেখাখণ্ড আছিল যদিও এইটো নহয়। গতিকে এনেকুৱা ধৰণৰ কেৱল ৰেখাখণ্ডৰে গঠিত যিবিলাক বন্ধ বক্ৰ বা বন্ধ সৰল বক্ৰ, সেইবোৰক আমি কি বুলি ক'ম? বহুভুজ বুলি ক'ম। এই নতুন বস্তুটো তোমালোকে এতিয়া পালা। বহুভুজ কাক কয়? মই তোমালোকক প্ৰশ্ন কৰিম যে বহুভুজ হ'বলৈ হ'লে কি কি তাৰ বৈশিষ্ট্য থাকিব লাগিব? ই এটা সৰল বক্ৰ হ'ব লাগিব, বন্ধ বক্ৰ হ'ব লাগিব, আৰু ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব। বক্ৰ এটা ৰেখাখণ্ডও হ'ব পাৰে বা ৰেখাখণ্ড নোহোৱা ভাঁজ দিয়া ৰেখাও হ'ব পাৰে। ইয়াত কিন্তু কেৱল ৰেখাখণ্ডৰে গঠিত। গোটেই তিনিওটা কথা সামৰি ইয়াতেই সংজ্ঞাটো হৈছে, কেৱল ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ বক্ৰকে বহুভুজ বোলে। ধৰিব পাৰিছা নহয় কথাটো? এতিয়া এটা বহুভুজৰ কিছুমান অংগ থাকে, আমাৰ যেনেকৈ মানুহৰ ক্ষেত্ৰত হাত, ভৰি, নাক, কাণ ইত্যাদি থাকে, তেনেকুৱাকৈ বহুভুজ এটাৰ ক্ষেত্ৰতো কিছুমান অংগ থাকে। বহুভুজৰ এতিয়া প্ৰথম মই চিনাকি কৰিছোঁ বাহু। এইটো এটা মই
দেখিছানে ইয়াত ছডাল বাহু আছে, ইয়াক সৰভুজ বুলি কোৱা হয়, পিছত আমি পামগৈ। এতিয়া মই সেই বিষয়ে ইমান বিস্তৃত আলোচনা নকৰোঁ, কেৱল তোমালোকে জানি চোৱা যে এই এটা বন্ধ বক্ৰ হৈছে, দেখিছানে ক'তো খোলা নাই সি। আৰু প্ৰতিটো বন্ধ বক্ৰ আৰু প্ৰতিটো বক্ৰটো ৰেখাখণ্ডৰে গঠিত, আৰু প্ৰতিটো ৰেখাখণ্ড মানে অন্য এটা ৰেখাখণ্ডৰ লগত এটা এটা নিৰ্দিষ্ট বিন্দু তেনেকৈ সংযোগ হৈছে, দেখিছা নহয়। এইবিলাকক আমি শীৰ্ষবিন্দু বুলি ক'ম। ইয়াতে আমি পালোঁ বাহু। এতিয়া আমাৰ এ বি ৰেখাখণ্ডটোক বাহু, বি চিটোক বাহু, এইবিলাকক বাহু বুলি ক'ম। তাৰ পৰা আহিব শীৰ্ষবিন্দু। তাৰমানে যিকোনো বহুভুজটোৰ যিকোনো দুডাল ৰেখাখণ্ড সংযোগ হোৱা বিন্দুটোকেই বহুভুজটোৰ যিকোনো দুডাল ৰেখাখণ্ড বা যিকোনো দুডাল বাহু বুলি ক'ব পাৰোঁ। ৰেখাখণ্ড ব্ৰেকেটত আমি লিখিম বা বাহু সংযোগ হোৱা বিন্দুটোকে বুলি লিখিছোঁ দেই, বিন্দুটোকে শীৰ্ষবিন্দু বোলে, ভাৰ্টেক্স বুলি কোৱা হয় ইংৰাজীত। প্লুৰেল নাম্বাৰত ভাৰ্টিচেছ। ইয়াত কাষৰ চিত্ৰটোত আমাৰ শীৰ্ষবিন্দু কি পালোঁ? এ, বি, চি, ডি, ই, এফ, ছটা শীৰ্ষবিন্দু। তাৰ পাছতে আহিব কোণ। কোনবিলাক? ইয়াত এতিয়া তোমালোকে যদি চোৱা, এ বি আৰু প্ৰতিটো বি চি, প্ৰতিটো শীৰ্ষবিন্দুত দুডাল ৰেখাই একোটাকৈ কোণ উৎপন্ন কৰিছে। আমি কোণটোক তিনিটা আখৰেও বুজাব পাৰোঁ, যেনেকৈ এ বি চি, এইটো কোণ হয়। এইটোক ই কোণ বুলিও ক'ব পাৰোঁ, এফ কোণ, এ কোণ, এনেদৰে ক'ব পাৰোঁ। তাৰমানে এটা শীৰ্ষবিন্দুত দুডাল বাহু লগ লাগে, সেই বাহু দুডালে এটা এটা কোণ উৎপন্ন কৰে। প্ৰতিটো শীৰ্ষবিন্দুত প্ৰতি দুডাল বাহুৱে একোটাকৈ
উৎপন্ন কৰে যেনে চিত্ৰত কোণ এ বি চি কমা কোণ বি চি ডি কমা কোণ চি ডি এ ই কমা কোণ ডি ই এফ কমা কোণ ই এফ এ কমা কোণ এফ এ বি এইবিলাকে হ'ল কোণ। তো এই ধৰণে আমি দেখিছোঁ যে বহুভুজ এটাৰ বিভিন্ন ধৰণৰ অংগ থাকে। এইবোৰ আমি চিনি পালেহে পিছলৈ আমি সমস্যা সমাধান কৰাত আমাৰ সহজ হ'ব। ইয়াৰ পাছতে আমি বহুভুজৰ কিছুমান প্ৰকাৰ পাম। সেই প্ৰকাৰবিলাকৰ বিষয়ে আলোচনা কৰিম। আজিলৈ মই তোমালোকৰ পাঠ ইমানতে মই সামৰণি মাৰিছোঁ। কিন্তু তোমালোকক মই হোমৱৰ্ক হিচাপে তোমালোকৰ কিতাপখন উলিয়াই লোৱাচোন। পেজ নাম্বাৰ 65ৰ পেজ নাম্বাৰ 64ৰ 65 নহয় 4ৰ এই নিজে কৰা সমস্যাখিনি এইখিনি তোমালোকে কৰিবা। ধন্যবাদ।